गाइस एंड गुड मॉर्निंग। सो आज का ब्लॉग होगा एसामिस में। तो সকলোকে সুপ্ৰভাত মোৰ ইউটিউব চেনেললৈ। তো আপোনালোকে সকলোৱে জানে যে মই আহিছিলোঁ যোৱাকালি আমাৰ পিহিহঁতৰ ঘৰত। সো ইয়াৰ পৰা মই আজি যাম মহামৃত্যুঞ্জয় মন্দিৰ। সো এয়া চাওক মোৰ মা, মোৰ ভাইটি, এয়া পিহিৰ দোকান। সো আমি ইয়াৰ পৰা যাম টমটমত। তো মানে আপোনালোকে শৰ্ট ব্লগটো বোধহয় চাইছে, চাই পিনে ভালে পাইছে মই ভাবোঁ। সো মানে লং ব্লগটো অহা নাছিল কাৰণ নিদিতটো হৈ গৈছিল, কিন্তু মই কিছু অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ। আৰু নেটৱৰ্কৰো অলপ অসুবিধা চলি আছিল আমাৰ এই ঠাইত। তো নেটৱৰ্কৰ বহুত প্ৰব্লেম গাইছ জিঅ'ৰ। সো সেইকাৰণে মোৰ অলপমান দেৰি হ'ল। ৰেকৰ্ড কৰাটো আছিলে মানে আৰু আপলোড কৰিবও মানে নেটৱৰ্ক নাথাকে তেনেকৈ। এতিয়া মই ট্ৰাই কৰিম যে ডেইলি এটাকৈ ব্লগ আপোনালোকে পাক, লং ব্লগ বা মিনি ব্লগ পাবই আপোনালোকে। সো যাওক, আমি এতিয়া টমটমেদি যাই আছিলোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈকে। সো এয়া চাওক সত্ৰ। তো আপোনালোকে জানে উজনিৰ সত্ৰ বেছি আমাৰ নামনি অসমৰ কৰি। তো যেনিবা হ'ল আপোনালোকে মাজুলী সেইবিলাকতো জানেই, আমাৰ এইফালে নামনিতো বৰপেটা সত্ৰ সেইবিলাক আছে। সো আমি যাই আছিলোঁ মানে আমাৰ পিহিহঁতৰ ঘৰ পাথৰি বুলি কয়, তাৰ পৰা 4 কিলোমিটাৰমান দূৰ হয়। সো আমি সেইকাৰণে টমটমত গৈছিলোঁ, মানে বেছি সময় নালাগে, মানে আপোনাৰ আধা ঘণ্টামানত পাই যায়। তো চাওক এয়া প্ৰাকৃতিক পৰিৱেশ পূৰা মনোমোহা। সো আমাৰ এইফালে জেগাটো মানে গোৱালপাৰা জেগাটো আপোনালোকে আগতে এনেকুৱা আছিল কৃষ্ণচূড়াবোৰ, কিন্তু সেইবিলাক কাটিছে 4 লাইনৰ কাৰণে। এইবিলাক ৰাস্তা আগতে বনাইছে, সেইকাৰণে মানে প্ৰাকৃতিক পৰিৱেশবিলাক বেছি ধ্বংস হোৱা নাই। তো মানে বহুত মনোমোহা। এয়া চাওক নগাঁও ষ্টেডিয়াম। তো ইয়াতে আপোনালোকে যিকোনো মানে খেলিব খুজিলে ক্ৰিকেট, ফুটবল চব খেলিব পাৰে। ইয়াতে অনুশীলনো দিয়া হয়। সো আজি মই মানে মহামৃত্যুঞ্জয় মন্দিৰটো বোধহয় বেছি দিন হোৱা নাই বনোৱা, কিন্তু মইতো অহা নাই জীৱনত, ফাৰ্ষ্ট টাইম। তো বাহিৰৰ জেগাততো যোৱা নাই, কিন্তু আমাৰ অসমৰ ভিতৰত এইটোৱে চবতকৈ সকলোতকৈ ওখ শিৱ মন্দিৰ আৰু বোধহয় পৃথিৱীৰ ভিতৰত দ্বিতীয়তম। সো মানে যাবলৈ বহুত ভালো লাগি আছিল যে আজি মহাদেৱক দৰ্শন পাম। এটি বহুত দিনৰ আশা আছিল, মনৰ আশা, সেইটো আজি পূৰ্ণ হ'বলৈ যাই আছে। তো চাওক আমি পামেই আৰু বেছি দূৰ নাই আৰু। আপোনালোকে বলক আমাৰ লগত। সো গাইছ আমি পালোৱে, প্ৰায় আধা ঘণ্টামান হ'ল। এয়া চাওক মহামৃত্যুঞ্জয় দৰ্শন। ময়ো ফাৰ্ষ্ট টাইম দৰ্শন কৰিলোঁ, আপোনালোকেও দৰ্শন কৰক বাহিৰৰ পৰা। ভিতৰতো মই দেখাম এতিয়া আপোনালোকক। তো চাওক বাছ আহি আছে, মানে আপোনালোকে যি আনিব খোজে, যি গাড়ী। সো আমি মানে গাঁৱৰ ভিতৰতে আহিছিলোঁ কাৰণে আমি বাইপাছ মানে ভিতৰৰ ৰাস্তা দি আহিছিলোঁ। আপোনালোকে আহিলে বাইপাছেদি আহিব লাগিব। সো এয়া চাওক, মানে প্ৰথমবাৰ আহি আনা মোৰতো বহুত ভালেই লাগিল বাহিৰৰ পৰা দৰ্শনতো। মানে আমাৰ টমটমটো আমি ভাড়া কৰি লৈ আহিছিলোঁ, সেইকাৰণে সি ভাড়া মাৰিবলৈ গুচি যাব। সো এয়া চাওক বহুত মানে আপোনালোকে পূজাৰ যি দোকান বস্তু মানে যি লাগে জগাৰ চব আপোনালোকে ইয়াত পাব। আৰু এটি বস্তু ভাল লাগিলে কি চব সকলো নিৰামিষ, কোনো পিঁয়াজ ৰহুনৰ কোনো সেইবিলাক ব্যৱস্থা নাই। সো এয়া চাওক এই বাইদেউজনে আমাক কৈ আছিল যে দাদা ৰখক, গাড়ীখন কিবা লাগিলে লৈ যাওক। সো গাইছ আমিতো সকলো বস্তু লৈ আহিছিলোঁ, বুট মুগ ফল প্ৰসাদ চব লৈ আহিছিলোঁ মই ঘৰৰ পৰা, তেল চাকি ধূপ চব লৈ আহিছিলোঁ। আমাৰ পিহিয়ে কৈ আছিল সেইটোৱে। সো এতিয়া আমি বলক যাওঁ মন্দিৰৰ ভিতৰলৈ। সো এয়া চাওক মন্দিৰ। সো আমি নামি গ'লোঁ। এয়া মা যাই আছে আগত, মই আছোঁ, মোৰ ভাইটি আছে লগত। সো মোৰ ভাইটিৰো ইউটিউব চেনেল আছে, আৰু সিটো এতিয়াৰ পৰাই ক'বলৈ জনপ্ৰিয় ইউটিউবাৰে। সিও হাঁহি আছিলে, কৈ আছিল হাই গাইছ বুলি। সো এয়া চাওক পিছফালে বাইদেউ আৰু পিহি। সো এয়া চাওক বাওঁফালে সেইটো যে দেখা পাইছে আপোনালোকে, এইটোত চাকি বন্তি জ্বলায়। সো মই দেখাই দিম, কিন্তু প্ৰথমবাৰ চাই কেনে মানে বহুত ভালেই লাগিল। যদি আপোনালোকে আহে গাইছে, আপোনালোকে বুধবাৰ বা ৰবিবাৰে আহিব, সেইদিনাখন অলপ ভিৰ কম থাকে। তো এতিয়া চাওক এইটো চাকি জ্বলোৱা ঘৰ। সো আমি চাকি বন্তিবিলাক জ্বলাই ল'লোঁ বাহিৰৰ পৰাই, ভিতৰত জ্বলোৱা সুবিধা নাই আৰু জ্বলাবও নেদে। সো এতিয়া আমি যাম বলক মন্দিৰৰ ভিতৰলৈ। সো ফাৰ্ষ্ট টাইম যাই আছিলোঁ, মানে বহুত এটি ভালো লাগি আছিল যে মন্দিৰটো চাব পাম, মানে বহুত দিনৰ আশাও আছিল। তো যাই কিনেতো বহুত ভালেই লাগিছে। তো এয়া চাওক এয়া পুখুৰী, মানে পানীৰ এটি দৃশ্য, মানে টুৰিষ্টৰ কাৰণে ৰাখি থৈছে। তো ইয়াতে কাছু এইবিলাক পুহিছে, মানে চাই কিনে বহুত ভালেই লাগে। আপোনাৰ মানে দিনৰ ভাগত আছিল না, গৰম বহুত, মানে টাইলছবিলাক যে আছে, মইতো এইবাৰ মই একবাৰ সেয়া কৰিলোঁ, আপোনালোককো সেয়া কৰোঁ যাতে আপোনালোকৰো মনৰ কামনা পূৰণ হয়, মোৰো যাতে পূৰণ নহয়। তো এতিয়া বাইদেউ যাব আৰু। তো ইয়াতে দুটা ভাগ আছে, ওপৰত আছে মেইন মন্দিৰটো, তলত আছে প্ৰসাদ ঘৰ।
তো প্ৰসাদ বা যিবিলাক আছে আপোনালোকে ইয়াতে দিব পাৰে, ইয়াৰ পৰা প্ৰসাদ দে খায়ো। আৰু যোনজনে মানে মেইন এই মন্দিৰৰ উৎপত্তিৰ যোনজনে বাবাজনে পাইছিল সেইজনৰ মূৰ্তিটোৰ তলত আছিল। চ' চাওক মাৰ্বল টাইলছ মানে পুৰা গৰম, বাইদেৱে পুৰা জঁপিয়াই যাই আছে গৰমত। কৈ আছিলোঁ মই যে ইমান গৰম, তাকো কৈ আছিলোঁ। চাওক আমি মন্দিৰৰ ভিতৰত পাই গ'লোঁ ওপৰত। বেছি ওখ নহয় গাইজ, কেইখোজমানকৈ খটখটি উঠিলে পাওঁ আৰু। তো পুৰা টাইলছ ঘৰ ৰ'দ দিছিল না, আমি মানে যাই পাইছিলোঁ 10টা মানত। মানে ৰাতিপুৱা বা সন্ধিয়া অলপ ভিৰ হয়, সন্ধিয়া বেছিকৈ ভিৰ হয় বোধে। তো ফাৰ্ষ্ট টাইম আহিছিলোঁ, ময়ো ইমান নাজানো। চ' মানে আহি ভালে লাগিছিল। ভিতৰৰ দৃশ্যটো মইতো ৰেকৰ্ড কৰা এলাউড নাই, কিন্তু মই কৰিছিলোঁ, মই লাষ্টত দি দিম। তো প্ৰসাদ চসাদ চব আছিল। তো বাইদেউ এতিয়া ওলাই অনা ঠিক কৰি আছে। তো প্ৰসাদটো কিছু নাৰাখে, অলপমান ফুল ৰাখে, বাকীখিনি চব ঘূৰাই দিয়ে। তো মানে বহুত ভালে লাগিল। এইটো চব মানে বনাইছে, ভিতৰত আহিছে থিচি আছে, কিন্তু মেইন মন্দিৰটো যোনটো লিংগ, যোনটো পাথৰ পাইছিল সেইটোতো ভিতৰতে আছে। সেইটোতো মই ভিডিঅ'ৰ লাষ্টত ক্লিপত দি দিম। চ' আমি গোটাই বস্তু লৈ আহিছিলোঁ, ফল প্ৰসাদ, বুট, কল, ধূপ চাকি চব লৈ আহি ধূপ চাকিটো জ্বলাই দিলোঁ আমি। বৰ্তমানে গাখীৰ চব মানে গাখীৰ আৰু ইটো ইয়াৰ পৰা লৈছিলোঁ, কাৰণ সেইটো আমি আনিবলৈ পাহৰিছিলোঁ। মানে চিকিউৰিটি গাৰ্ড থাকে, আপোনালোকে এনে চাব পাৰে, কিন্তু ৰেকৰ্ড কৰিব নোৱাৰে। কিন্তু এটি গাইজ মই ক'বলগীয়া, একজন VIP আহিছিলে, এইজনেতো পুৰা কেমেৰা চেমেৰা লৈ এলাউড আছিল গাইজ। মানে মন্দিৰত সেইবিলাক চলিব নালাগে, সেইটো মই ৰেকৰ্ড নকৰিলোঁ, কিন্তু সেইকাৰণে আৰু। কিন্তু মই পাছত এনে পাইছোঁ সিদিনা খালী হিচাপে। চ' এতিয়া আমি মন্দিৰৰ পৰিক্ৰমা কৰিম, ভিতৰৰ দৰ্শন হৈ গ'ল। আমাক ফটা চটা দি দিলে, মানে যাই কেনে বহুত ভালে লাগিল। এতিয়া আমি 3বাৰ পৰিক্ৰমা কৰিম মন্দিৰখনৰ। আগফালে মোৰ বাইদেউ, মোৰ ভাইটি, আৰু পিছফালে মই যাই আছোঁ। চ' বলক আমি পৰিক্ৰমা কৰিলোঁ। তো চাওক গাইজ, এই মন্দিৰটো আপোনালোকে চাৰিওফালৰ পৰা আহিব পাৰে। চাৰিওফালে 4টা গেট আছে, 4টা দিশ আছে। তো এই চাওক, এইটো হ'ল বটগছ। তো আপোনালোকে যিবিলাক সূতা আনে, কাপোৰ আনে, ইয়াতে বান্ধিব পাৰে। আপোনালোকে পৰিক্ৰমা কৰি আনে বান্ধিব পাৰে। তো মই ইয়াতে মোৰ আশা আৰু আপোনালোকৰ কাৰণে সেয়া কৰিলোঁ, যাতে আপোনাৰ যি আশা মনোকামনা আছে, যি সম্পূৰ্ণ যাতে ভগৱানে পূৰ্ণ কৰক, সেইটোৱে মই আশা ৰাখিলোঁ। আৰু চবকে চাওক, পৃথিৱীখনতে এয়া বিমান যেনিবা দুৰ্ঘটনা হ'ল, এইটো বহুত বেয়া ঘটনা। তো চাওক, ইয়াতে মানে প্ৰসাদ এইবিলাক দি আছে। তো মই দেখাই দিম আপোনালোক, যোনজনে মেইন সপোনত দেখা পাইছিল। তো ইয়াতে চাওক, অসমীয়াত লেখাই আছে যে কি এইজনে এই চেয়াৰত বহিছিল, মানে সিংহাসনত, এইজনে মেইন হৈছে বাবাজন, যোনজনে মানে সপোনত দেখা পাইছিল যে মন্দিৰটো ইয়াতে আছে। যোনটো মানে পাথৰটো ওলাইছে সেইটো হৈছে গণেশ গোহাঁইৰ মন্দিৰ। চ' ইয়াতে মানে AC আছিল আৰু ফেনো আছিল। চ' আপোনালোকে বহি নাই ইয়াতে ফল প্ৰসাদ সেইবিলাক খাব পাৰে, বহিব পাৰে, জিৰাব পাৰে গৰমত। চ' এইটো চাওক, সেইটো কান্তৰটো, তাৰ পৰা প্ৰসাদ মানে আপোনালোকে দিলে অলপ ৰাখে না, পাছত ঘূৰাই দিয়ে। আমি প্ৰসাদ খাই নাই, এতিয়া অলপ পিছত খেচাৰিও খাম, খেচাৰিও দে। তাৰমানে বহুত ভাগ্য ভাল, খেচাৰি বহুতে নাপায়ে। কিন্তু আমি সেইদিনাখন মানে ঠিক টাইমতে গৈছিলোঁ, 12টা বজাৰ পৰা খেচাৰি দে। তো ভালে লাগিল। যদি আপোনালোকক ডিটেইলছ লাগে যে কেনেকুৱা কৰি যায় নগাঁও আপোনালোকৰ মহামৃত্যুঞ্জয় মন্দিৰটো, মই দি দিম। কিন্তু আপোনালোকে গুগলত চাৰ্চ কৰিলে গুগলতো পাই যাব, মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও। তো এতিয়া আমি অলপমান প্ৰসাদ খাই লওঁ। তো ইয়াৰ পিছতে আমি খাম খেচাৰি। তো এয়া চাওক, খেচাৰি আহি গ'ল, খেচাৰি দিছে, এয়া ভাইটি খাই আছে, মই খালোঁ। তো গাইজ, মই সেইদিনা 2 প্লেটে লৈছিলোঁ, ভোকো লাগিছিলে বহুত। চ' ইয়াৰ পিছত চাই থাকক। চ' গাইজ, এয়া চাওক মোৰ ভাইটিৰ দোকান, মানে ভাইটিৰতো নহয়, ভাইটিৰ বহে পেহাৰ দোকান, পিহিৰ দোকান। চ' মই সন্ধিয়া বহি আছিলোঁ আৰু খালোঁ, চিপছো খালোঁ, কিবাও খালোঁ দোকানত। ময়ে সেইদিনাখন দোকানী হিচাপে বহি আছিলোঁ আৰু ভাইটি ভিতৰত লৈ গৈছিলে, ভালো লাগিল।
যিমান বস্তু আছে সৰু থকাৰ কথা মনত পৰিল চিপছ চকলেট মইতো এইবিলাক বাদেই দিছোঁ বৰ্তমান কিন্তু চাই মানে ময়ো ৰাখিব নোৱাৰিলোঁ আৰু মনটো এটা বস্তু খাই দিলোঁ আৰু চ' এতিয়া আমি ডাইৰেক্ট পিছদিনাখন আহি পৰিলোঁ আমি 2 দিনৰ কাৰণেহে গৈছিলোঁ গাইছ বেছি দিনৰ কাৰণে যোৱা নাছিলোঁ তো আমি শনিবাৰে গৈছিলোঁ ৰবিবাৰে মন্দিৰ চাই সোমবাৰে গুচি আহিছিলোঁ কাৰণ আমাৰ স্কুলো আছিল কামো আছিল সেইকাৰণে চ' এতিয়া আমি নগাঁৱৰ পৰা গুৱাহাটীলৈকে ট্ৰেইন ধৰিম তাৰ পৰা আৰু আমি গোৱালপাৰালৈকে ট্ৰেইন ধৰিম ট্ৰেইনটো মানে দুপৰীয়া হয় সেইকাৰণে আমি ৰাতিপুৱা 10টা মানত বজাত যাই পাইছিলোঁ তাৰ পৰা আমি বাছত গৈছিলোঁ চ' ইয়াৰ পিছতে আপোনালোকে চাওক কেনে অৱস্থা হৈছিল বৰষুণ দিছিলে এই গৰম বতৰত একেবাৰে মইতো জীৱনত মানে প্ৰথমবাৰ দেখিলোঁ এনেকুৱা মানে যি ইনচিডেণ্ট হৈছে মানে বাছৰ ভিতৰত পানী সোমাই দেখা পাইছিলোঁ ট্ৰেইনৰ ভিতৰত যে সোমাই প্ৰথম দেখা পালোঁ তো চাই থাকক মোৰ লগত চ' বাইদেৱে ভিডিঅ' কৰি আছিল দেখাই আছিল মোক তো মোৰতো ঘুমটিয়ে কমপ্লিট হোৱা নাছিল পূৰা কৰি তো মই কি কৰোঁ নকৰোঁ চিটো পাইছিলোঁ মানে ভিৰো আছিল এয়া চাওক পানীৰ পৰা আৰম্ভ হৈ গ'ল তো ফাৰ্ষ্টে চবেই খিৰিকীটো বন্ধ কৰি দিল কিন্তু ভবা নাছিলোঁ যে আহিব এয়া চাওক বিজুলীও মাৰি আছে তো অলপ পিছতে মানে যি অৱস্থা হৈছে গাইছে লগৰ পেচেঞ্জাৰে ফেমিলি আছিল তো মানে বহুত বেয়া অৱস্থাই এয়া চাওক গাইছ পানী পুৰা ভিতৰলৈ আহি গৈছে তো বন্ধ কৰি দিল মানে আহি আছিল তথাপিও তাৰপিছত কমা নাই তাৰপিছত ভিতৰত আহি আছে পাছত মেছেঞ্জাৰজনে বেলেগ ছাইডত বহিল চ' মানে সেইদিনাখন ট্ৰেইনো বহুত লেট কৰিছিল মানে ক'ত কি কৰোঁ ক'ত কি নকৰোঁ সেনেকুৱা নিচিনা লাগি গৈছিল তাৰপিছত আমি যাই থাকিলোঁ প্ৰায় 2 ঘণ্টামান লাগে গুৱাহাটীৰ পৰা আৰু আমাৰ তাৰ পৰা 4 ঘণ্টামান প্ৰায় 4 ঘণ্টা 5 ঘণ্টা লাগি যায় তো এয়া চাওক ফেমিলিজনে উঠিয়ে গ'ল লাষ্টত উপায় নাপায় সেনে ইমান পানীৰ প্ৰকোপ বৰষুণ দিছিল ফাৰ্ষ্ট টাইম মোৰ লাইফত এক্সপিৰিয়েঞ্চ বাছততো পানী সোমাই শুনছোঁ কিন্তু কাছৰ ভিতৰে চাওক পানী মানে ভালে মানে ট্ৰেইনটোও মানে কাছটো ফাটা আছিল বোধ হয় সেইকাৰণে আমি পল্টন বজাৰত নামি কিনে মানে বহুত মানে কি কৰোঁ কি নকৰোঁ কৈ ভাতে খাই দিলোঁ আৰু অসমীয়া মানুহতো ভাতে মেইন তো আমি এটি হোটেলৰ মাদ্ৰাছা কেফে বুলি হয় তাতে সোমাইছিলোঁ চব কলপাতত দিছে মানে খাই পিনে ভালে লাগিল চেলাড চব্জি ভাজি কিবা আছিল আৰু লাষ্টত পায়সত দিছিল পাপৰ আৰু এইটো দিয়া নাছিল মানে যাই পিনে বহুত ভালেই লাগিল সেয়া চাওক সেয়া মন্দিৰৰ ভিতৰত পৰিৱেশ তো মানে মই মনে সেইদিনা ভিৰো আছিল মানে চিকিউৰিটি গাৰ্ডবিলাক ইমান দিয়া নাছিল মই যে ক'লোঁ চ' মানে চাই কেনে বহুত ভালেই লাগিল তো মই বহুত মনে ভিডিঅ'টো কৰিছোঁ জানো এইটো দেখাব নালাগে মানে বহুতেতো ইচ্ছা নাহে তো সেইকাৰণে ভিডিঅ' ৰেকৰ্ড কৰিব নিদিয়ে চ' এয়া চাওক মন্দিৰৰ ভিতৰতে দেখাম আৰু আপোনালোকক ওম নমঃ শিৱায় তো এই চাওক তাতে পানী ঢালিলে আপোনালোকে শিৱলিংগত পৰি যায় শিৱলিংগৰ ভিতৰত মানে যোনটো পাথৰৰ উৎপত্তি আছিল এইটোৱে তো এতিয়া আমি বাহিৰত যাম আৰু মানে চিকিউৰিটি গাৰ্ড কেতিয়াবাই ধৰিব পাৰে চ' মই এই ক্লিপটো বহুত মানে বিচাৰি আনে মোৰ ভাইটি নামৰ বাইদেউ গৈছিল তাৰপিছত যোনটো মানে চাকি জ্বলোৱা ভিডিঅ'টো সেইটোও মানে পোৱা নাছিলোঁ মানে বহুত ক্লিপ হৈ গৈছিল চ' গাইজ আজিৰ ভিডিঅ' এইখিনিয়ে আছিল যদি চাই পিনে ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' আপোনালোকে মানে জানো মই ডেইলি ব্লগো দিয়া নাই কিন্তু অলপমান ছাপোৰ্ট কৰিব গাইজ যাতে এই বছৰতে মই 200 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ বা যিখিনি আপোনালোকে সহায় কৰে মোক কাৰণ আপোনালোকে সহায় কৰিলে মোৰ ভিডিঅ' বনাবলৈ মন যাব নহ'লে মই ভিডিঅ' বনাব মানে নোহোৱা হৈ যাব গাইজ চ' আশা কৰোঁ যে আপোনালোকক এই ভিডিঅ'টো পচন্দ হৈছে তো মই লগ পাম আপোনালোকক নেক্সট ব্লগত তেতিয়ালৈকে টিল দেন বাই